মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যোৰহাটৰ পৰা বিধানসভাৰ নিৰ্বাচন খেলিবলৈ আহ্বান। এই আহ্বান যোৰহাট জিলা বিজেপিৰ। পঞ্চায়ত নিৰ্বাচনৰ বৃহৎ জয়লাভে বিজেপিৰ নেতাকৰ্মীৰ কলংক মোচন হ'ল। যোৰহাট জিলা বিজেপিৰ এক সংবাদমেল আজি বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সংবাদমেলত জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ বৃহৎ জয়লাভৰ খতিয়ান দাঙি ধৰে। অন্যহাতে জিলা বিজেপিৰ সভাপতিগৰাকীয়ে কাষত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰাজ্যিক বিজেপিৰ উপ সভাপতি ৰাণা গোস্বামীক বহুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ২৬ৰ বিধানসভাৰ নিৰ্বাচনত যোৰহাট অথবা যোৰহাট জিলাৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনায়। যিহেতু জন্মস্থান হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ কথা চিন্তা কৰিছিল, কিন্তু বিগত লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপি দল পৰাজিত হোৱাত মুখ্যমন্ত্ৰীয়ে সেই আশা ত্যাগ কৰিছিল। কিন্তু শেহতীয়া পঞ্চায়ত নিৰ্বাচনত যোৰহাট জিলাত বিজেপি দলে বৃহৎ সফলতা পোৱাত জিলা বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচন খেলিবলৈ আহ্বান জনায়। অন্যহাতে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সফলতাৰ বাবে বিজেপিৰ নেতা কৰ্মীৰ লোকসভা নিৰ্বাচনৰ বিজেপি পৰাজয়ৰ যি কলংক আছিল সেয়া মোচন হ'ল বুলি সংবাদমেলত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মন্তব্য কৰে। আমাৰ যি বিকাশ হৈছে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি ধৰ্মানুষ্ঠান, নামঘৰ অনুদানলৈকে সেই বিকাশৰ যাত্ৰাই আচলতে আমাৰ মেজিক। সেয়া আমাৰ বিকাশৰ মেজিক। সেই বিকাশৰ মেজিকৰ ওচৰত বাকী সকলো বিৰোধীৰ যিবিলাক অন্যান্য শ্লোগান আছিলে সেই সকলোবিলাক কথা আজি ম্লান হৈ গ'ল। বহুত চেষ্টা কৰিছিলে, কিন্তু বহুত চেষ্টা কৰি বহুত সফল নহ'ল। গৌৰৱ গগৈ আজি জনসম্পৰ্কহীন। তেওঁ আচলতে যোৰহাটত সঁচাকথা তেখেত এতিয়া আলোচনাৰ বিষয় নহয়। তেখেত এতিয়া অচল টকা। যোৰহাটৰ ৰাজনীতিত গৌৰৱ গগৈ অচল টকা। গৌৰৱ গগৈ ৰিজেক্টেড মাল। বজাৰ ভাষাত গৌৰৱ গগৈ আজি এক্সপায়াৰী ডেটৰ দৰৱ। গতিকে সেই এক্সপায়াৰী ডেটৰ ঔষধ যেনেকে ৰাইজে নাখায়, মানুহে নাখায়, আজি গৌৰৱ গগৈৰো কোনো যোৰহাটৰ ৰাইজৰ ওচৰত তেখেতৰ কোনো মূল্য নাই। মানে লোকসভা নিৰ্বাচনত আমি বিপুল ভোটত হাৰিছিলো। আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবল হ্ৰাস পাইছিলে আৰু তেতিয়াও আমাৰ কাৰ্যকৰ্তাসকলে এক সুযোগৰ অপেক্ষাতো আছিলে যে আমি কেনেদৰে এই সুযোগ আনো, আমি কেনেদৰে আমি যোৰহাটত আগৰ নিচিনাকে ১৪ৰ নিচিনাকে, ১৬ৰ নিচিনাকে, ১৯ৰ নিচিনাকে, ২১ৰ নিচিনাকে আমি কেনেদৰে আমি যোৰহাটত বিজয় মাল্য পিন্ধো। আৰু আজি তিতাবৰত আজিলৈকে ১৪ চনৰ পিছত এটা নিৰ্বাচনটো তিতাবৰত আমি জয়লাভ কৰি পোৱা নাই। যোৱা পঞ্চায়ত নিৰ্বাচন কওক, লোকসভা, বিধানসভা নিৰ্বাচন ১৬-২১ কওক, আমি প্ৰত্যেকবাৰে হাৰিছো। কিন্তু এইবাৰ আজি তিতাবৰৰ ৰাইজত, তিতাবৰৰ আমাৰ কাৰ্যকৰ্তাসকলেও এই কলংক মোচনৰ প্ৰচেষ্টাত লাগি গ'ল যে আমাৰ মূৰৰ ওপৰত যি কলংক আছে, পৰাজয়ৰ কলংক, এই পৰাজয়ৰ কলংক আমি চিৰদিনৰ কাৰণে নাইকিয়া কৰিব লাগে আৰু সেই প্ৰচেষ্টাত সকলো লাগিলে আৰু সেই কলংক এইবাৰ মোচন হ'ল। মুখ্যমন্ত্ৰীক যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ জনাইছে। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ ইচ্ছা প্ৰকাশ কৰিছিলে। এইটো আমাৰ ২৪ চনৰ নিৰ্বাচনৰ আগে আগে তেখেতে কৈছিলে যে যোৰহাট যিহেতু তেখেতৰ জন্মস্থান আৰু সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে কয় তেখেত যোৰহাটত প্ৰতিনিধিত্ব কৰিবলৈ ভাল পাব ২৬ৰ বিধানসভা নিৰ্বাচনত। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি যোৰহাটত তেখেতে আশা কৰা ফল বা আমি আশা কৰা ফল আমি দিব নোৱাৰিলো, আমাৰ কাৰ্যকৰ্তাসকলে দিব নোৱাৰিলে। যোৰহাটত পৰাজয় বৰণ কৰিলে ২০২৪ৰ লোকসভা নিৰ্বাচনত। সেই কথাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াও মনত দুখ পালে আৰু দুখ পোৱাটো স্বাভাৱিক। ইমানখিনি উন্নয়ন হৈছিলে, ইমানখিনি বিকাশ হৈছিলে, তাৰপিছতো আমি যোৰহাটত কিয় আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ওচৰত পৰাজিত হ'ব লগা হ'ল। আৰু সেইকাৰণে তেখেতেও দুখ পালে আৰু তেখেতে সিদ্ধান্ত সলনি কৰিলে যে যোৰহাটৰ প্ৰতিনিধিত্ব নকৰোঁ, কৰিলে বহুত কষ্ট কৰিব লাগিব। কিন্তু এতিয়া এইবাৰ যি দৃষ্টান্তমূলক ফলাফল আমি যোৰহাটত আমাৰ হ'ল, যি আমি পালো, সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৰহাট জিলাৰ সমূহ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ সমূহ সদস্য হৈ কৰপূতে অনুৰোধ জনাইছো যাতে তেখেতৰ পূৰ্ব সিদ্ধান্ত সলনি কৰে আৰু যোৰহাট বিধানসভা সমষ্টি অথবা যোৰহাট জিলাৰ যিকোনো সমষ্টি এটাৰ পৰা ২০২৬ চনত তেখেতে প্ৰতিনিধিত্ব কৰে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম